শিৱসাগৰ, চৰাইদেউ আৰু যোৰহাট জিলাত জলপ্ৰলয়। পূৰ্বতে কেতিয়াও নেদেখা ভয়াৱহ বানৰ সন্মুখীন হৈছে এই তিনিখন জিলাৰ জনতা। বিধানসভাত সভাস্থগিত প্ৰস্তাৱ উপস্থাপনেৰে বানৰ তাণ্ডৱৰ ওপৰত পৃথক আলোচনাৰ পোষকতা কংগ্ৰেছৰ। বানৰ তাণ্ডৱৰ বাবে বিধানসভাৰ অধিৱেশন দুদিন পিছুৱাই দিয়াৰো আহ্বান কংগ্ৰেছৰ। এনেকুৱা এটা পৰিস্থিতিত আমি আলোচনাটো বিচাৰিছিলোঁ যে হাউজত আমি কাম কাজ বন্ধ ৰাখি আমাৰ আলোচনা হ'ব লাগে। কিন্তু কংগ্ৰেছৰ সভাস্থগিত প্ৰস্তাৱ নাকচ বিধানসভাৰ অধ্যক্ষ ৰঞ্জিত কুমাৰ দাসৰ। বিধানসভাত ৰঞ্জিত দাসৰ আক্ষেপ, সভাস্থগিত প্ৰস্তাৱ গ্ৰহণ কৰিব পৰা হ'লে ভালেই পালোহেঁতেন। এনেকুৱা এটা ৰাজহুৱা গুৰুত্বপূৰ্ণ বিষয়ত আলোচনা অধিক হ'লে ময়ো সুখী হ'লোহেঁতেন। পৰৱৰ্তী এটা দিনত বিধানসভাৰ প্ৰক্ৰিয়া আৰু কাৰ্যসূচী নিয়মাৱলীৰ যিকোনো নিয়মৰ আওতাত এই গুৰুত্বপূৰ্ণ বিষয়টো আলোচনা কৰিব বিচাৰিলে নিশ্চিত ৰূপত বিভিন্ন ডিভাইচৰ জৰিয়তে আমি আলোচনা কৰিব পাৰিম। অধ্যক্ষৰ এনে ঘোষণাৰ পিছত কংগ্ৰেছৰ আহ্বান, নীতি নিয়মৰ দোহাই দি বিষয়টোৰ গুৰুত্বক আওকাণ নকৰিব। আজি বানৰ ওপৰত আলোচনা নহ'লে জনতাই সকলোকে জবাবদিহি কৰিব। উজনি অসমৰ তিনিখন জিলাৰ বানপানীৰ ওপৰত চলি থকাৰ মাজতে বিধানসভা বহিছোঁ। আজি গোটেই অসমে চাই আছে যে বিধানসভাই কি কৰিব। গতিকে বিষয়বিলাকত যদি আমি অলপ কথা নাপাতো ছাৰ, নিশ্চিতভাৱে মই ভাবোঁ কৰবাত না কৰবাত অসমৰ ৰাইজে আমাক জবাবদিহি কৰিব। বানাক্ৰান্ত জিলাসমূহলৈ সৰ্বদলীয় প্ৰতিনিধি দল পঠিওৱাৰো আহ্বান কংগ্ৰেছৰ। মাননীয় অধ্যক্ষ মহোদয়, আমি বিচাৰিছোঁ এখন সৰ্বদলীয় কমিটি এখন হওক আৰু সকলোৱে সদনৰ পৰা প্ৰতিনিধি দল যাওক, প্ৰত্যেকটো দলৰ বিধায়ক থাকক। আমি গৈ এই দুৰ্গতসকলৰ কাষত থিয় দিয়াটো সদনৰ অত্যন্ত প্ৰয়োজন বুলি ভাবিছোঁ। অৱশ্যে সভাস্থগিত প্ৰস্তাৱ নাকচ কৰিলেও চৰকাৰক বানৰ বিভীষিকাক লৈ বিবৃতি দিয়াৰ আহ্বান বিধানসভাৰ অধ্যক্ষৰ এনে আহ্বানৰ পিছতেই ৰাজ্য চৰকাৰৰ হৈ বিধানসভাত সংসদীয় পৰিক্ৰমা মন্ত্ৰী পীযুষ হাজৰিকাৰ বিবৃতি। হঠাতে অধ্যক্ষ ডাঙৰীয়া নাগালেণ্ডৰ পাহাৰৰ পৰা ঢল নামি আহিলে। অধ্যক্ষ ডাঙৰীয়া, মই 5 বছৰ জলসম্পদ বিভাগৰ মন্ত্ৰী আছিলোঁ। 5 বছৰত অধ্যক্ষ ডাঙৰীয়া শিৱসাগৰ সমষ্টি বাদ দি অধ্যক্ষ ডাঙৰীয়া নাজিৰা সমষ্টি, মাহমৰা সমষ্টি, চৰাইদেউ সমষ্টি, তিতাবৰ সমষ্টি, এইবিলাক সমষ্টিত কেতিয়াও বানপানী দেখাই নাছিলোঁ। এইটো অধ্যক্ষ ডাঙৰীয়া নেচাৰেল বানপানী নহয়, যিটো আমি যাৰ কাৰণে আমি সাজু থাকোঁ, য'ত বানপানী হ'বই, য'ত মথাউৰি ভাঙিব পাৰে বুলি ভাবোঁ, তাত আমি সামগ্ৰী মজুত ৰাখোঁ বা আমি ৰেডি হৈ থাকোঁ। অধ্যক্ষ ডাঙৰীয়া এইটো তেনেকুৱা নেচাৰেল বানপানী নহয়। অধ্যক্ষ ডাঙৰীয়া এইটো নেচাৰেল কেলেমিটি, এইটো হেভক। হঠাৎ হোৱা বানৰ বাবে কোনো সাজু নাছিল। মথাউৰিৰ 3-4 মিটাৰ ওপৰেৰে বৈছিল পানী। অধ্যক্ষ ডাঙৰীয়া, ৱাটাৰ ৰিচোৰ্চৰ মথাউৰি 3টা বা 4টাহে ভাঙিছে। এই প্ৰচণ্ড নেচাৰেল কেলেমিটিত, প্ৰাকৃতিক দুৰ্যোগত মথাউৰি ভাঙা নাই অধ্যক্ষ ডাঙৰীয়া। কি হৈছে, অধ্যক্ষ ডাঙৰীয়া অভাৰটপ হৈছে। মথাউৰি 3 মিটাৰ, 4 মিটাৰ, 5 মিটাৰ ওপৰলৈকে পানী গৈছে। অধ্যক্ষ ডাঙৰীয়া, এই যেতিয়া হঠাৎ বানপানী হ'ল, বানপানী আচলতে প্ৰাকৃতিক দুৰ্যোগ, প্ৰবল বানপানী হ'ল, কোনো সাজু থাকে নাছিলে অধ্যক্ষ ডাঙৰীয়া। মই কৈছোঁ অধ্যক্ষ ডাঙৰীয়া, যোৱা 60 বছৰ কেতিয়াও হোৱাই নাই, কোন সাজু হৈ থাকিব? নেচাৰেলি ইমান বানপানী তাত নহয়, কোন সাজু হৈ থাকিব? এতিয়াও কিছুসংখ্যক লোক নিৰুদ্দেশ হৈ থকাৰ কথা স্বীকাৰ ৰাজ্য চৰকাৰৰ। মানুহ বহুতো মিচিং হৈ আছে। একচুৱেল এতিয়ালৈকে সংখ্যাটো ওলোৱা নাই, কাৰণ বানপানীৰ পাছতহে ওলাব পাৰিব। মুখ্যমন্ত্ৰী ডাঙৰীয়া গুৱাহাটীৰ পৰা হেলিকপ্টাৰ লৈ এৰিয়েল ভিউ ল'বলৈ যোৱা নাই। তেখেতে বাহিৰত গৈছে, বাহিৰদৰে তেখেতে যিমান পাৰে যাব। মই ভাবোঁ যে তেখেতে নাৱেৰেও যাব, মানুহক উদ্ধাৰ কৰাৰ অভিযান নিজে তেখেতে দায়িত্ব ল'ব। কিন্তু চৰকাৰে উদ্ধাৰ আৰু সাহায্য অভিযান ক্ষিপ্ৰতৰ কৰিছে বুলি বিধানসভাক অৱগত কৰিলে মন্ত্ৰী হাজৰিকাই। নেক্সট ডে পৰাই 20 তাৰিখৰ পৰাই তাতে 3-4খন হেলিকপ্টাৰে মানুহ ৰেস্কিউ কৰিবলৈকে চেষ্টা কৰিছে। ক'ৰবাত অধ্যক্ষ ডাঙৰীয়া, হয়, মই অস্বীকাৰ একদম নকৰোঁ, দুৰ্গতসকলৰ লগত ৰাজনীতি কৰাটো নাযায়, অস্বীকাৰ একেবাৰে নকৰোঁ। কাৰণ মই প্ৰত্যেকজন বিধায়কৰ লগত কথা পাতি আছোঁ। কিছুমান জেগাত গৈ ৰিচ কৰিব পৰা নাই, কিন্তু এই এতিয়ালৈকে বৰ্তমান ৰিচ হৈ গৈছে। পানী, খাদ্য সকলোতে পাইছে। 3খন জিলাৰ বান পৰিস্থিতিক লৈ হোৱা এই আলোচনাকালত উজনি আৰু নামনিৰ বানৰ প্ৰসংগক লৈ মন্ত্ৰী পীযুষ হাজৰিকা আৰু বিধায়ক ডাঃ জয়প্ৰকাশ দাসৰ মাজত লাগিল বাকযুদ্ধ। কাৰণ এনেকুৱা ঘটনা অসমৰ ইতিহাসত আমি আগতে দেখি পোৱা নাই। সেইকাৰণে মাননীয় অধ্যক্ষ মহোদয়, গোৱালপাৰাত হৈছে, কিন্তু সেইবুলি নাই, আমি জানো, আমি গোৱালপাৰাত হোৱা দেখিছোঁ, কিন্তু আপাৰ আছামত এনেকুৱা ঘটনা আগতে হোৱা নাই। অধ্যক্ষ ডাঙৰীয়া, সন্মানীয় সদস্য
জে পি দাস ডাঙৰীয়াই পাহৰি গ'ল বলবলাত এনেকুৱা এটা ইনচিডেণ্ট 2004 চনত হৈছিলে। যেতিয়া মই তেখেতক ক'লো যে বলবলাত হৈছিলে, তেখেতে আপাৰ আছাম বুলি কৈ দিলে। তেখেতে আপাৰ আছাম লোৱাৰ আছাম ভাগ ভাগ কৰি দিলে অধ্যক্ষ ডাঙৰীয়া। তেওঁলোকে এইটো মেণ্টেলিটি। অধ্যক্ষ ডাঙৰীয়া মই ক'লো যে তেনেকুৱা এটা ইনচিডেণ্ট হৈছিল, তেখেতে কৈ থাকোঁতে ক'লো, তেখেতে ক'লে হোৱা নাই। মই যেতিয়া বলবলাৰ কথা ক'লো, তেখেতে ক'লে আপাৰ আছামত হোৱা নাই। হোৱাট ইজ দিছ মেম অধ্যক্ষ ডাঙৰীয়া? আপাৰ আছাম লোৱাৰ আছাম বেলেগ বেলেগ নেকি? ডাক্তৰ জয়প্ৰকাশ দাসে উজনি অসমত কেতিয়াও এনে বানৰ তাণ্ডৱ চলা নাই বুলি কোৱাত 2004 চনৰ গোৱালপাৰা জিলাৰ বলবলাৰ প্ৰসংগ টানি আনিলে মন্ত্ৰী পীযুষ হাজৰিকাই। কিন্তু মোৰ দুখ লাগিলে যে আমাৰ জে পি দাস ডাঙৰীয়া আপাৰ আছামত হোৱাই নাই, লোৱাৰ আছামত হৈছিল বুলি কৈ দিলে। অসমত হৈছিল কথাটো কোৱা নাই। আপুনি কৈছে, আমি দুখ দিব যোৱা নাই। আপুনি কৈছে মই যেতিয়া ক'লো এনেকুৱা ইনচিডেণ্ট অসমত হৈছিলে, তেখেতে কয় নাই দায়িত্ব আছে, আপুনি নাজানে বলবলাত হৈছিলে, তেতিয়া কয় আপাৰ আছামত আপোনালোকে কিবা নাই কৰা কাৰণে থেংক ইউ। আপাৰ আছামত আমি খুব চিৰিয়াছ আৰু চিৰিয়াছলি মুখ্যমন্ত্ৰী ডাঙৰীয়া নিজে কৈ তাত আছে। মুখ্যমন্ত্ৰী ডাঙৰীয়া অধ্যক্ষ ডাঙৰীয়া মুখ্যমন্ত্ৰী এৰিয়েল ভিউ কৰিবলৈ যোৱা নাই। ব্যুৰ ৰিপৰ্ট, প্ৰতিদিন টাইম।